হয়, ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ যি সকলোৰে আশা অপেক্ষাৰ অন্ত পৰিছে আৰু ফলাফলো ঘোষণা হৈছে আৰু মই বৰ্তমান উপস্থিত হৈছোহি আমাৰ যি বলমা জিলা পৰিষদৰ যিগৰাকী বিজেপি দলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যিগৰাকী প্ৰাৰ্থী আছিল সুৰজিত শইকীয়া, তেখেতৰ ওচৰত আমি উপস্থিত হৈছোহি আৰু ইতিমধ্যে তেখেতে জয়ী হৈছে আৰু যদিও আমাৰ বৰ্তমান দেশৰ পৰিস্থিতি ইমান ভাল নহয়, যিহেতু সকলোৱে জ্ঞাত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈ আছে, কিন্তু তাৰ মাজতো আমি তেখেতৰ অকণমান অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালৈ আন্তৰিক অভিনন্দন জনাইছোঁ, যিহেতু জিলা পৰিষদৰ আপুনি বলমা জিলা পৰিষদক যি নেতৃত্ব দি ইতিমধ্যে জয়ী হৈছে, ৰাইজে আপোনাক বহু আশাৰে বহু হেঁপাহেৰে আপোনাক ভোট দি জয়ী কৰাইছে। এই মুহূৰ্তত আপুনি ৰাইজৰ বাবে কি বাৰ্তা দিব? নমস্কাৰ, মই খবৰ 24 চেনেলৰ যোগেদি মই সকলো অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু যিহেতু এই আমাৰ পঞ্চায়ত নিৰ্বাচনত মই বলমা জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু বিপুল ভোটত ৰাইজে আশীৰ্বাদ দিলে, ৰাইজে ভোটদান কৰি মোক জয়যুক্ত কৰিলে। গতিকে মোৰ এই জয়টো মই সঁচাকৈ আনন্দিত আৰু এই জয়টো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়া ডাঙৰীয়াৰ উপদেশ মৰ্মে মই মোৰ এই জয়টো আমাৰ যি ভাৰতবৰ্ষক আমাৰ ভাৰতৰ সৈনিকসকলে আমাক যেনেকৈ তেওঁলোকে সেৱা কৰি গৈছে ভাৰতবৰ্ষ দেশৰ মাতৃহকে, তেখেতক লৈ মই মোৰ এই জয়টো উৎসৰ্গা কৰিছোঁ। হয়, তেখেতে অতি এটা ভাল কথা কৈছে, যিহেতু আমাৰ বৰ্তমানৰ যি দেশৰ পৰিস্থিতি, সেই পৰিস্থিতিত যিসকল আমাৰ সৈনিক কৰ্মৰত হৈ আছে তেখেতসকললৈ শ্ৰদ্ধা নিবেদন কৰি তেখেতসকলৰ যি অশেষ কষ্ট স্বীকাৰ কৰি আমাক সুৰক্ষা দি আছে, তেওঁলোকলৈ সুৰজিত শইকীয়াদেৱে তেওঁৰ জয়টো ইতিমধ্যে তেওঁলোকৰ বাবে নিবেদন কৰিছে আৰু আমি দেখিছোঁ যে কেইগৰাকীমান আৰু ব্যক্তি আছে, যিসকল ব্যক্তি আচলতে সুৰজিত শইকীয়াক বহুখিনি তেওঁ আশাৰে জিকাইছে বুলি আমি ক'ব লাগিব, যিহেতু ৰাইজেই গণতন্ত্ৰত ৰজা। আমি অকণমান তেওঁলোকৰো অনুভৱটো আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু আপুনি আহিছে আজি সুৰজিত শইকীয়াদেৱ যিহেতু জিকি আহিছে, এই মুহূৰ্তত কেনেকুৱা অনুভৱটো বহুতো আমি সুখী আৰু আপোনালোককো চেনেলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি যে এটা সুৰজিতৰ মানে যি ইতিহাস, সেই ইতিহাসটো যে প্ৰকাশ কৰিব বিচাৰিছে তাক ধন্যবাদ দিছোঁ। কাৰণ সুৰজিত শইকীয়াৰ এটা ইতিহাস আছে আৰু সেই ইতিহাসটো প্ৰতি গাঁৱৰ প্ৰতিজন মানে যুৱক, প্ৰতিজন ঘৰে ঘৰে আছে মানে সেই ইতিহাস। সেইকাৰণে তেখেতক বিপুল ভোটত আজি জয়যুক্ত কৰিছে। তেখেতৰ যিবিলাক মানে গুণ, সেই গুণখিনি লাহে লাহে প্ৰকাশ পাব, দেখিব আপোনালোকে প্ৰতিখন গাঁৱত, প্ৰতিটো পঞ্চায়তত। তাৰপিছতো আপুনি এক সুন্দৰ মানে বাৰ্তা আজিয়ে নহয়, সদায় তেওঁক লৈ এটা সুন্দৰ বাৰ্তা সদায় প্ৰকাশ পাই থাকিব। আৰু তেওঁৰ জয়যুক্তত যিখিনি মানুহে মানে প্ৰেৰণা যোগালে, সেই মানুহখিনিক ধন্যবাদ দিছোঁ আৰু সেই মানুহখিনি সুৰজিত শইকীয়াই কেতিয়া পাহৰি নাযায়। হয়, আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমি সুৰজিত শইকীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ, যাতে তেওঁ যি ৰাইজে যি আশাৰে তেওঁ যি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিসমূহ যাতে অনাগত দিনত তেওঁ পালন কৰে, আমি তাকেই আশা কৰিছোঁ। ধন্যবাদ।